পোনপটীয়া প্ৰশ্ন এই চৰকাৰখনে কিছুমান গুণ্ডা পুহি থৈছে নেকি বাৰু? এই চৰকাৰখনৰ অধীনত কিছুমান গুণ্ডা পোহা আছে নেকি? তাৰে এটা জ্বলন্ত উদাহৰণ আমি আছোঁ বৰ্তমান গৰিয়াজাৰত, আৰু ইয়াতে প্ৰায় 11 বিঘা মাটি তেওঁলোকে ভূ মাফিয়াৰ ধৰণত ইয়াতে মানে মাটিটো দখল কৰিছে, একদম দুৰ্বল পৰিয়াল এটাৰ পৰা। গতিকে আমি দেখিছোঁ তেওঁলোকে ইয়াতে আহিছে, বিভিন্ন ধৰণৰ আক্ৰমণ কৰিছে, দাৰে আক্ৰমণ কৰিছে, আৰু আহিছে কেতিয়া? ৰাতি আহিছে, বুলেৰ লৈ আহিব, স্কৰ্পিঅ লৈ আহিব। তেওঁলোকে কি গুণ্ডা নেকি? মই এটা কথা স্পষ্ট কৈছোঁ, তেওঁলোকে যদি গুণ্ডা, আৰু আমি কিন্তু তেওঁলোকৰ লগত গুণ্ডাৰ দৰেই কাম কৰিম। আমি বিৰলাচি থানা অসমে কিন্তু তেওঁলোকৰ লগত আমি গুণ্ডাৰ দৰেই কাম কৰিম, একদম স্পষ্ট সকিয়নি। আৰু মই একেবাৰে ইয়াত এটা স্পষ্ট কথা ক'বলৈ ওলাইছোঁ, তেওঁলোকে যি ভাবি আছে যে আমি এই মাটিখিনি দখল কৰিম, কিন্তু আমি চেলেঞ্জ কৰিছোঁ তেওঁলোকে ইয়াতে দখল কৰি দেখুৱাওক। বিৰলাচি থানা অসম থকালৈকে এই মাটিখিনি তেখেতসকলে দখল কৰি দেখুৱাওক। যিমান নেতা আছে, পালি নেতা আছে, সকলোখিনি আহক আৰু দখল কৰি দেখুৱাওক। আমি থকালৈকে এই মাটি যাৰ মাটি তেওঁলোকৰে হ'ব লাগিব। আৰু ক্ষমতাৰ ৰাগিত বলিয়ান হৈ একাংশ শাসকীয় বিজেপিৰ নেতা পালি নেতাই আৰম্ভ কৰিছে সাধাৰণ জনতাৰ ওপৰত লুণ্ঠন। গৰুৱাঝাৰৰ বিজেপি নেতা বিটু প্ৰসাদৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ জালিয়াতিৰে ভূমি হস্তগত কৰাৰ গুৰুতৰ অভিযোগ। অভিযুক্ত বিটু প্ৰসাদ হৈছে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াৰ ঘনিষ্ঠ। সাংসদগৰাকীৰ ঘনিষ্ঠতাৰ সুযোগ লৈয়ে এইগৰাকী পালি নেতাই অঞ্চলটোত আৰম্ভ কৰিছে মাফিয়াগিৰি। 1985 চনতে টংলাৰ 2 নং গৰুৱাঝাৰৰ নিবাসী লক্ষীৰাম গোৱালাই নিজৰ নামত থকা 11 বিঘা ভূমি ভুটীয়া চাঙৰ শ্ৰীৰাম সিঙক খাই খালচৰ বাবদ দি চুক্তিবদ্ধ কৰিছিল। ইতিমধ্যে সেই চুক্তিৰ ম্যাদ উকলিছে। বিজেপিৰ আশীৰ্বাদ পুষ্ট সাংসদ দিলীপ শইকীয়াৰ ঘনিষ্ঠ বিটু প্ৰসাদে লক্ষীৰাম গোৱালাৰ পুত্ৰ বন্দন গোৱালাৰ পৰা ভূমিখিনি ক্ৰয় কৰিছিল বুলি ভূমিখিনি কাঢ়ি লোৱাৰ অপচেষ্টা কৰে। পূৰ্বৰ চুক্তিবদ্ধ নথিপত্ৰ থকাৰ বাবে বিটু প্ৰসাদে পোনপটীয়াভাৱে মাটিখিনি কাঢ়ি ল'ব নোৱাৰাত বন্ধন গোৱালাৰ ঘৰত শিল দলিয়াই বেৰত দাৰে ঘপিওৱাৰ লগতে শিৱৰাত্ৰিৰ নিশা গুণ্ডা বাহিনীৰ লগত লৈ বন্ধন গোৱালাক দাৰে প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ। ভুক্তভোগী পৰিয়ালটোৰ কাষত থিয় দিছে বীৰলাচিত সেনা আৰু কংগ্ৰেছ কৰ্মী। খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ দপদপনি নচলিব বুলি হুংকাৰ দি লাচিত সেনাই সময় থাকোঁতেই দলীয় কৰ্মীক নিয়ন্ত্ৰণ কৰিবলৈ দিলীপ শইকীয়াক আহ্বান জনাই, অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিয়ে। নমস্কাৰ, মই শ্ৰী ৰোহিত পাৰিগা, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ জিলা সভাপতি। আজি এই 2 নং গৰিয়াঝাৰত আমি উপস্থিত হয় কিছুদিনৰ আমি কিছু তদন্ত কৰি এইখিনি মাটিৰ এটা আমি গোলমাল দেখা পাইছো, আৰু এই গোলমালত জড়িত হৈ আছে আমাৰ বিজেপিৰ বিটু প্ৰসাদ নামৰ এজন ব্যক্তিয়ে, যি ভূ মাফিয়া বুলিয়ে ক'ব পাৰি আমি। কিছুদিনৰ আগৰ পৰা এইখন মাটি খাই খালিছে নামৰে তেওঁৰ খুৰাক বা বৰবাক কোনোবা আছিলে নাজানো, মই ৰাম সিং বুলি তেখেতৰ নাম আছিলে। আৰু এই মাটিটো আমাৰ বন্ধন গোৱালাৰ পিতৃৰ পৰা খাই খালাচীৰ নামত 1500 টকাত 2 বিঘা মাটি লৈছিলে। এইটো তামোল বাগান আছিলে, এইটো চলি আছিলে। তেওঁৰ দেউতা এখন কাগজেৰে স্পষ্টকে লিখিছে, যেতিয়া এই মাটিটো মোৰ প্ৰয়োজনীয় হ'ব, মই বিক্ৰী কৰিবৰ কাৰণে যদি মই খোজো মই বিক্ৰী কৰিব পাৰিম বুলি তেখেতে লিখিত আকাৰে লিখি থৈছে। এই মাটিক আজি আমাৰ এই যি ভূ মাফিয়া বুলি কৈ আছো বিটু প্ৰসাদ, তেওঁৰ লগত হৰেন্দ্ৰ মাহাতো, জিতেন্দ্ৰ প্ৰসাদ, এই 3টা ব্যক্তিয়ে কিছুদিন আগৰ পৰা ইয়াতে একদম মানে লুণ্ঠন ৰাজৰ দৰে ইয়াত বেৰা চেৰা কাটি ঘৰৰ ওপৰত উৎপাত চলাই কিছুদিনৰ আগতে শিৱৰাত্ৰিৰ সময়ত বেৰা চেৰা কাটিলে। 2-3 দিনৰ পিছত কি হ'ল, আপোনাৰ এই ঘৰখনত এই মাটিৰ মালিক সহ 4-5 জন ল'ৰা ইয়াত ৰাতি শুবলৈ। পোনপটীয়া প্ৰশ্ন, এই চৰকাৰখনে কিছুমান গুণ্ডা পুহি থৈছে নেকি বাৰু? এই চৰকাৰখনৰ অধীনত কিছুমান গুণ্ডা পোহা আছে নেকি? তাৰে এটা জ্বলন্ত উদাহৰণ আমি আছোঁ বৰ্তমান গৰিয়াজাৰত, আৰু ইয়াতে প্ৰায় 11 বিঘা মাটি তেওঁলোকে ভূ মাফিয়াৰ ধৰণত ইয়াতে মানে মাটিটো দখল কৰিছে, একদম দুৰ্বল পৰিয়াল এটাৰ পৰা। গতিকে আমি দেখিছোঁ তেওঁলোকে ইয়াতে আহিছে, বিভিন্ন ধৰণৰ আক্ৰমণ কৰিছে, দাৰে আক্ৰমণ কৰিছে, আৰু আহিছে কেতিয়া? ৰাতি আহিছে, বুলেৰ লৈ আহিব, স্কৰ্পিঅ লৈ আহিব। তেওঁলোকে কি গুণ্ডা নেকি? মই এটা কথা স্পষ্ট কৈছোঁ, তেওঁলোকে যদি গুণ্ডা, আৰু আমি কিন্তু তেওঁলোকৰ লগত গুণ্ডাৰ দৰেই কাম কৰিম। আমি বিৰলাচি থানা অসমে কিন্তু তেওঁলোকৰ লগত আমি গুণ্ডাৰ দৰেই কাম কৰিম, একদম স্পষ্ট সকিয়নি। আৰু মই একেবাৰে ইয়াত এটা স্পষ্ট কথা ক'বলৈ ওলাইছোঁ, তেওঁলোকে যি ভাবি আছে যে আমি এই মাটিখিনি দখল কৰিম, কিন্তু আমি চেলেঞ্জ কৰিছোঁ তেওঁলোকে ইয়াতে দখল কৰি দেখুৱাওক। বিৰলাচি থানা অসম থকালৈকে এই মাটিখিনি তেখেতসকলে দখল কৰি দেখুৱাওক। যিমান নেতা আছে, পালি নেতা আছে, সকলোখিনি আহক আৰু দখল কৰি দেখুৱাওক। আমি থকালৈকে এই মাটি যাৰ মাটি তেওঁলোকৰে হ'ব লাগিব। আৰু
ইয়াতে আৰু এটা কথা আছে, তেওঁলোকে কৈ আছে যদি আপোনালোকৰ সঁচাকৈ মাটিখিনি বিক্ৰী কৰিছে তেতিয়াহ'লে কাগজ পত্ৰ দেখুৱাওক, কিন্তু তেওঁলোকে কাগজ পত্ৰ দেখুৱাবলৈ পৰা নাই। ইয়াৰ মানে কি? ইয়াৰ মিনিং এইটোৱে যে সেই তেওঁলোকে চক্ৰান্ত কৰি আছে। গতিকে আমি একেবাৰে হ'ব নিদিওঁ, বেছি কথা নকওঁ, এটাই কথা, এই মাটিখিনি আমি তেওঁলোকৰ অধীনত যাবলৈ নিদিওঁ। যাৰ মাটি তেওঁলোকৰ হ'বই লাগিব আৰু আমি হোৱাটো কৰিমেই। ধন্যবাদ। বিটিআৰৰ ননৈ চেৰফাং সমষ্টিৰ এই গৰুৱাজাৰত এগৰাকী বিজেপিৰ হেৰণীয়া গুণ্ডাই আমাৰ খিলঞ্জীয়া আদিবাসী পৰিয়াল এটাৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। ইতিমধ্যে তেখেতে বহুখিনি আগবাঢ়িছে সেই ষড়যন্ত্ৰৰ জৰিয়তে, আৰু এই ভুক্তভোগী পৰিয়ালটোৱে আমাৰ বীৰলাচি থানা অসমৰ লগত যোগাযোগ কৰিলে। আজি আমি ইয়াত আহি তেওঁলোকৰ এই পৰিৱেশটোৰ লগতে তেওঁলোকৰ লগত কথা বতৰা পাতি বুজি পালোঁ যে এই বিট্টু প্ৰসাদ নামৰ সঞ্জীৱ তান্তি আৰু দিলীপ শইকীয়াৰ পৃষ্ঠপোষকতাত জন্ম হোৱা এগৰাকী বিজেপিৰ গুণ্ডা। এই গুণ্ডাটোৱে আমাৰ সাধাৰণ খিলঞ্জীয়া পৰিয়ালৰ মাটি কাঢ়ি ল'বৰ কাৰণে তেখেতে যত্নপৰস্তি প্ৰচেষ্টা চলাই আছে। বহুদিনৰ পৰাই তেখেতে প্ৰচেষ্টা অব্যাহত ৰাখিছিলে, আৰু আহি সৌ সিদিনা তেখেতে ৰাতি কেইগৰাকীমান যুৱকক মদ্যপান কৰোৱাই হাতত অস্ত্ৰ শস্ত্ৰ লৈ, আমি ইতিমধ্যেই এওঁলোকৰ পৰিয়ালৰ মুখৰ পৰা গম পাইছোঁ যে তেখেতলোকে হাতত দা কুঠাৰ লৈ আহি তেওঁলোকে যিটো গৃহত ৰাতি শুই থকা অৱস্থাত মাত দি উঠি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল। আৰু আমি দেখা পালোঁ যে সেই বেৰাখন তেওঁলোকে যেতিয়া দৰ্জাখন খুলিব লোৱাৰ লগে লগে বেৰত তেখেতে ঘপিয়াইছিল, আৰু ঘপিওৱাৰ ফলত এই বেৰাখন ইতিমধ্যে কাটি গৈছে, আৰু তেওঁলোকে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলাই বেলেগ এঠাইত নিজকে প্ৰাণ ৰক্ষা কৰি থাকিলে। আৰু আজি আমি আজিৰ দিনত বিজেপিৰ নেতা হ'লে কি কৰিব নোৱাৰে আপোনালোকে ভাবি চাওক। কি কৰিব নোৱাৰে, সকলোবিলাক কৰিব পাৰে বিজেপিৰ নেতা হ'লে। মাটি দখল, 2 নম্বৰী, টকা চিণ্ডিকেট, মানে সকলোবিলাক কৰিব পাৰে কেৱল বিজেপিৰ নেতা হ'লে। গম পাইছেনে আপোনালোকে? বিজেপি নেতা হ'লে সকলোবিলাক কৰিব পাৰে। চৰকাৰে, পুলিচ প্ৰশাসনে একো নকৰে, কেৱল বিজেপিৰ নেতা হ'ব লাগিব। আৰু বিজেপিৰ নেতাই এইবিলাক কৰিব পাৰে দুৰ্নীতিবিলাক, আৰু বেলেগ মানুহে কৰিব নোৱাৰে। কিন্তু বীৰলাচিত সেনাই সকলোতে মাত মাতিব, সেয়া লাগিলে বিজেপিৰ নেতাই হওক বা কংগ্ৰেছৰ নেতাই হওক, যিকোনো দল সংগঠনৰ নেতাই নহওক কিয়, দুৰ্নীতি কৰিলে বা এনেকুৱা মাটি দখল কৰিলে সকলোতে মাত মাতিব বীৰলাচিত সেনাই। আৰু আগতো মাতিছিল আৰু এতিয়াও মাতিব, আৰু আগন্তুক দিনলৈও এনেকুৱা দুৰ্নীতিৰ কামত বীৰলাচিত সেনাই মাত মাতিয়ে যাব।